আমি ডিসকাস কৰিবলৈ গৈ আছো HSLC অনলাইন কম্পিটিটিভ টেষ্ট 1 ৰ চেপ্টাৰ 10 অৰ্থাৎ লাইট চেপ্টাৰৰ পৰা পদাৰ্থ বিজ্ঞানৰ 8টা কোৱেশ্চন আহিছিল এই 8টা কোৱেশ্চন আমি এনসাৰ কিৰ হৈতে ডিসকাস কৰিম আজি তো ফাৰ্স্ট কোৱেশ্চনটো আছিল এনেকুৱা ফাৰ্স্ট কোৱেশ্চনটো মই লিখাই দিছো লাইট shows অসমীয়াত পোহৰে দেখুৱাই চাৰিটা অপচন দিয়া আছে মই অপচন কেইটা লিখি নি দিম এনসাৰটো লিখি দিম ইয়াতে পোহৰে দেখুৱাই তৰংগ আৰু কণা ধৰ্ম দুয়োটা শুদ্ধ তো দুয়োটা হ'ব তৰংগ আৰু কণা ধৰ্ম wave and particle nature okay we will discuss it in details so specially what is light ki buli kole amar answer to hobo light is one kind of energy or a form of energy pohor ebit shakti so ei shakti দুই ধৰণে সঞ্চালিত হ'ব পাৰে that form of energy can propagate through two different mode and the two different kind of mode simply wave and particle তৰংগ আৰু কণা দুয়োটাৰে ক্ষেত্ৰত আমাৰ সবল যুক্তি আছে যে পোহৰে দুয়োটা ধৰ্ম দেখুৱাব পাৰে তৰংগ ধৰ্মৰ হৈত আমি ব্যাখ্যা কৰিব পাৰো বহুত পৰিঘটনা আছে প্ৰতিফলন ৰিফ্ৰেকশন অপৱৰ্তন এই আটাইবোৰ পৰিঘটনা পোহৰক কেৱল তৰংগ হিচাপে লৈ আমি ব্যাখ্যা কৰিব পাৰো কণা ধৰ্মৰ এনেকুৱা কিছুমান পৰিঘটনা আছে যেনে ধৰা ফৰ এক্সাম্পল ব্লেক বডি ৰেডিয়েশন কৃষ্ণ বস্তু বিকিৰণ এই বিষয়ে তোমালোকে হায়াৰ ষ্টাডি কৰিলে পাবা এছএ সায়েন্সত পাবা ইন ডিটেইলছ ব্লেক বডি ৰেডিয়েশন photoelectric effect আলোক বৈদ্যুতিক প্ৰভাৱ বুলি কয় অসমীয়াত এই ধৰণৰ পৰিঘটনাবিলাক পোহৰৰ কণা ধৰ্মৰ সহায়ত সাব্যস্ত কৰিব পাৰি তৰংগ ধৰ্ম পোহৰক তৰংগ হিচাপে লৈ আমি কৃষ্ণ বস্তু বিকিৰণ বা আলোক বৈদ্যুতিক প্ৰভাৱ এইবিলাক পৰিঘটনাৰ কোনো যুক্তি দাঙি ধৰিব নোৱাৰো তো একেদৰে প্ৰতিফলন প্ৰতিহৰণ অপৱৰ্তন ৰিফ্ৰেকশন ডিফ্ৰেকশন for all these phenomena can explain with the help of wave nature of light ঠিক আছে তো নেক্সট কোৱেশ্চন তোলে যাও এতিয়া নেক্সট কোৱেশ্চন ফোকেল লেন্থ of a plane mirror সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য প্ৰথমতে আমি গোলাকাৰ দাপনৰ পৰা স্টাৰ্ট কৰো spherical mirror the spherical mirror nothing else consider a sphere first আমি গোলক এটা কনসিডাৰ কৰিলো এটা এটা গোলক তো ইয়াৰ পৰা আমি এইখিনি পোৰশন কাটি ললো ইয়াৰ পৰা এখন মিৰৰ বনাব পাৰো তো এই মিৰৰখনৰ এটা নিৰ্দিষ্ট ৰেডিয়াস অফ কাৰ্ভেচাৰ অৰ্থাৎ ফাজ ব্যাসাৰ্ধ থাকিব সো এনেদৰে কল্পনা কৰা ইমাজিন the sphere is becoming large গোলকটো ডাঙৰ হৈ গৈ আছে এনেকুৱা and more large ইয়াতকে আৰু ডাঙৰ হ'ল তো গোলকটো বহুত ডাঙৰ হৈ গৈ আছে so that means are also becoming large ফাজ ব্যাসাৰ্ধৰ মানটো বাঢ়ি গৈ আছে okay
কিমান ডাঙৰ হ'ব পাৰে সো বহুত ডাঙৰ হলে আমি তাক সমান দেখিম সমতলৰ নিচিনা সমান দেখিম সমান প্লেন এখনৰ নিচিনা তো এইখন হল আমাৰ কাৰণে সমতল দাপন প্লেন mirror now see if radius of curvature increases more and more বহুত বেছি ডাঙৰ হৈ গৈ আছে ভাঁজ বেখাৰ্ড আৰু ফাইনালি গৈ এখন সমতল পালো তো ইট মিন্স আৰৰ মান কিমান ডাঙৰ তো ইয়াত আমি r হিসাব কৰি উলিয়াব নোৱাৰো ইমানেই ডাঙৰ আমি হিসাব কৰি উলিয়াব নোৱাৰো তো এজ এ ৰিজাল্ট r becomes infinite অৰ্থাৎ আৰৰ মান কি হল অসীম r পালো আমি অসীম কাৰ কাৰণে এইখন সমতল দাপনৰ বাবে তো r যদি অসীম হয় আমি জানো r is equal to twice f so therefore f is equal to r by 2 r to যদি অসীম ইনফিনিটি কিবাৰে ডিভাইড কৰিলে आंसर কি হ'ব ইনফিনিটি হ'ব সো সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য आंसर কোনটো হ'ব অসীম ইনফিনিটি দেখো ঠিক আছে সো নেক্সট আমি কোয়েশ্চন 3 লৈকে যাও Question number 3. Let us draw the figure. So this is a medium separating plane above medium 1 and below medium 2. Medium 1 is rarer and medium 2 denser. ওপৰত হল লঘু মাধ্যম আৰু তলত থাকিল ঘন মাধ্যম This is normal to the medium. So when light rays enters from rarer medium into denser medium, say this is light rays. Always remember it comes near to the normal. That one. So when light beam enters into optically denser medium, so first আমি কি observe কৰিম? It comes near to the normal. অভিলম্বৰ কাষ চাপি আহে and at the same time its velocity decreases so option 1 I think our answer hobo comes towards the normal and speed decreases the reverse phenomena তিয়া যদি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ যায় আমি ৰিভাৰ্স ফেনোমেনা পাম ফাইন সো দ্যাট মিন্স পৰস্মে এটা ঘনৰ পৰা লঘুলৈ গলে কি হ'ব ই অভিলম্বৰ পৰা আঁতৰি যাব আৰু তাৰ বেগটো বাঢ়ি যাব তো ঘনৰ লঘুৰ পৰা ঘনত আহিলে অভিলম্বৰ কাষ চাপি আহিব আৰু বেগ কমি যাব তো এইখিনিতে আমি রিফ্লেকশন আৰু রিফ্ৰেকশনত পৰস্মেটাৰ কি প্যাৰামিটাৰ চেঞ্জ হয় এটা এবাৰ চাই লম ঠিক আছে at reflection no parameter going to change always remember প্ৰতিফলনত কি হ'ব কোনো পৰিৱৰ্তন নহয় কি প্যাৰামিটাৰ পোহৰৰ বেগ বা দ্ৰুতি কম্পনাঙ্ক আৰু তৰংগ দৈৰ্ঘ্য এই আটাইকেইটা প্যাৰামিটাৰ এটাৰো পৰিৱৰ্তন নহয় no change of velocity wavelength and frequency in case of reflection but in case of refraction frequency অসমীয়াত কম্পনাঙ্ক সেম থাকিব একেই থাকিব frequency remains same এটা নিজৰ এনসারটো নিজে পাই যাবা তোমালোকে ইয়াৰ পাছত কি চেঞ্জ হ'ব because you know c is equal to nu lambda
So that means if nu becomes constant, where frequency is not going to change, কম্পনাঙ্ক একে থাকে, আৰু আমি পালো ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ বেগ কমি যায়, velocity of light wave decreases. So that means nu to a constant থাকিব লাগিলে lambda to কি হ'ব, so nu constant, nu is equal to c by lambda. তো ইয়াৰ মানটো একে থাকিব লাগিলে যদি c to কমি যায়, definitely lambda also decreases. So it means that c বেগ, lambda তৰংগ দৈৰ্ঘ্য এই দুয়োটা প্যাৰামিটাৰ কি হ'ব, কমি যাব। That means velocity and wavelength decreases, but frequency remains same in case of refraction, প্ৰতিসৰণৰ ক্ষেত্ৰত, but in case of reflection no parameter going to change. প্ৰতিফলনত আটাইবোৰ characteristics বা বৈশিষ্ট্য যেনে বেগ, কম্পনাঙ্ক, তৰংগ এই এটাৰো পৰিৱৰ্তন নহয়, আটাইবিলাক একেই থাকিব। Go to next question. See the question. For a convex mirror, V is equal to +2 cm and M is equal to +2. উত্তল দাপন এখনৰ বাবে V +2 cm, M +2 দিয়া আছে। ইয়াৰ মিনিং, ইয়াৰ অৰ্থ আমাক সুধিছে। তো উত্তল দাপন এখন আমি ফাৰ্স্ট কনসিডাৰ কৰো ইয়াতে। উত্তল দাপন, convex mirror, say this is one convex mirror. Okay, the principal axis V +2 according to sign convention, চিহ্ন প্ৰথা অনুসৰি প্লাছৰ মিনিংটো এইটো, ইমেজ +2 means দাপনৰ পিছফালে গঠন হৈছে, it form at the back side of the mirror. So that means that one, say this is the image position. So ইয়াৰ পৰা ইয়াৰ distance এইখিনি v. So if image located at the back side, then it is said to be virtual, অসৎ। And again M is equal to +2. We know M is equal to h dash by h, তোমালোকৰ কিতাপত ফৰ্মুলাটো দিয়া আছে, h dash মানে ইমেজ সাইজ, প্ৰতিবিম্বৰ আকাৰ, ইমেজ সাইজ, আৰু h মানে সাইজ অফ অবজেক্ট সাইজ। অৰ্থাৎ M is equal to প্ৰতিবিম্বৰ আকাৰ, মই শৰ্টকে লিখিছো, divided by লক্ষ্য বস্তুৰ আকাৰ। তো আমাক দিয়া আছে +2। তো অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰ, that means image size is equal to 2 into লক্ষ্য বস্তুৰ আকাৰ। অৰ্থাৎ it means that size of image h dash is equal to 2 times of the size of object. That means লক্ষ্য বস্তুটো প্ৰতিবিম্বৰ আকাৰতকৈ কিমান হ'ব, দুগুণ হ'ব। So that means answer পালো আমি v +2 ৰ কাৰণে virtual and for M +2 enlarged. Okay, so that means greater, 2 times greater. So answer it greater by 2 times. অৰ্থাৎ লক্ষ্য বস্তু অসৎ আৰু দুগুণ পৰিমাণে ডাঙৰ। Next, come to the next question. Very simple question. Power of a lens is -2 diopter. Lens এখনৰ ক্ষমতা -2 diopter. লেন্সখন আমাক সুধিছে অবতল নে উত্তল। Okay, তো আমি জানো অবতলৰ কাৰণে for concave f negative, অবতলৰ বাবে f টো হল negative,
তো power ক্ষমতা P is equal to 1 by F. So that means power to যদি negative হত দিয়া আছে তো F to আমি কি হত পাম negative হত পাম so very simple answer to আহি গল concave lens fine so ইয়াৰ লগত related কিছুমান বস্তু মনত ৰাখিবা power of a lens P is defined just reciprocal of focal length লেন্স এখনৰ ফোকাস দৈৰ্ঘ্যৰ প্ৰতিক্ৰমে হল লেন্সৰ ক্ষমতা তো যদি f2 মিটাৰত থাকে f2 যদি মিটাৰত প্ৰকাশ কৰা থাকে তো তেতিয়া p ইউনিটটো হ'ব ডায়োপ্টাৰ এটা আমাক কোৱেশ্চন যদি এনেকুৱা দিয়ে সিম্পল সে লেন্স এখনৰ ফোকেল লেন্থ 10 মিটাৰ তো ক্ষমতা কিমান the focal length of a lens is 10 meter then what is the power of the lens P is equal to simply 1 by F so that means 1 by 10 diopter so 0.1 diopter এতিয়া কোৱেশ্চনটো এনেকৈ দিলে the focal length of a lens is 10 centimeter what is the power lens এখনৰ focal length এতিয়া আমাক 10 centimeter দিয়া আছে so lens খনৰ power কিমান হ'ব so then formula becomes look like that P is equal to 100 by F যদি F to centimeter দিয়া থাকে formula to এইটো হ'ব so that means 100 divided by 10 so simply answer 10 diopter remember that if F is in meter answer is P is equal to 1 by F if F is in centimeter যদি F to centimeter থাকে formula is P is equal to 100 by F next question for three different lens L1 L2 L3 power is given তিনিখন lens L1 L2 L3 power ক্ষমতা বিলাক দিয়া আছে P1 P2 P3 L1 or power P1 plus 2.5 then plus 1 minus 2 plus minus or nothing else so only the nature of the lens or prokriti to dekhoa ase so for plus this is convex lens convex and for minus ami ematro porilo agor question to concave plus power dia thakile eto uttol lens upor dukhon uttol আৰু তলৰখন নেগেটিভ দিয়া আছে অবতল লেন্স কোৱেশ্চনটো দিয়া আছে ইন টাৰ্মস অফ ফোকেল লেন্থ ফোকাস দৈৰ্ঘ্যৰ ভিত্তিত কোনটো ৰিলেশন শুদ্ধ ফোকাস দৈৰ্ঘ্যৰ ভিত্তিত তো আমি জানো P is equal to 1 by F অৰ্থাৎ F is equal to 1 by P so that means higher the value of P is smaller the value of F P মান যিমানে ডাঙৰ সিমানে F ৰ মান কম তো এটা আমি ইয়াতে চাই লওঁ P মান সবতকৈ কম কাৰ বা P মান সবতকৈ ডাঙৰ কাৰ তো lens L1 has highest P L1 or P সকলোতকৈ ডাঙৰ তো L1 সকলোতকৈ সৰু তো L1 সকলোতকৈ সৰু তাৰ পাছত নেক্সট আহিব L3 2 2 কাৰণে L1 কৈ L2 ডাঙৰ and finally for L2 sorry eto L3 হ'ব লাগিছিল L3 so smaller the value of P P মান সকলোতকৈ কম কাৰ L2 so 1 তো P মান কম হলে F ৰ মান সকলোতকৈ ডাঙৰ তো L2 ৰ focal length সকলোতকৈ ডাঙৰ তো অপচন আহিব আমাৰ C option C is the correct answer next question conceptual question mathematical question eta ase based on refractive index okay let's see what is the problem okay refractive index of glass with respect to air বায়ু সাপেক্ষে কাচৰ প্ৰতিহৰণাংক ঠিক আছে কিতাপত দিয়া মতে তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা
N12 means refractive index of medium 1 with respect to 2. অসমীয়াত উল্টাকে যাব লাগিব দ্বিতীয় মাধ্যম সাপেক্ষে প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক আৰু ম্যাথমেটিক্যালি এনেকে এক্সপ্ৰেস কৰা হয় v2 by v1. That means velocity at medium 2 divided by velocity at medium 1. So based on that, ইয়াৰ পৰা আমি ওপৰৰ ফৰ্মুলাটো উলিয়াই ল'ব পাৰো এতিয়া চোৱা এনেকে আহিব refractive index of glass with respect to air. That means N, G for glass, A for air. বায়ু সাপেক্ষে কাচৰ প্ৰতিসৰণাংক given how much 1.5. So NGA means আমি ইয়াত লিখিব পাৰো VA divided by VG. Velocity at air বায়ুত পোহৰৰ বেগ divided by কাচত পোহৰৰ বেগ. Now এতিয়া আমাক কি দিয়া আছে ঠিক আছে আমি কি উলিয়াব লাগে you see we have to determine N refractive index of glass with respect to water W পানী সাপেক্ষে কাচৰ প্ৰতিসৰণাংক উলিয়াব লাগে. So it means that VW divided by VG পানীত পোহৰৰ বেগ divided by কাচত পোহৰৰ বেগ. তো আমি যদি পানীত পোহৰৰ বেগটো পাওঁ yes it is given পানীত পোহৰৰ বেগ আমাক দিয়া আছে VW পানীত পোহৰৰ বেগ 2.25 into 10 to the power 8. এটা কাচত পোহৰৰ বেগ আমাক লাগে তো কাচত পোহৰৰ বেগ আমি ইয়াৰ পৰা উলিয়াব পাৰিম we are going to determine velocity of light at glass. So Vg is equal to Va by velocity of light at air বায়ুত পোহৰৰ বেগ আমি সকলোৱে জানো 3 into 10 to the power 8 divided by কি হল 1.5. So এটো পালো আমি কাচত পোহৰৰ বেগ. So এখিনি সিম্পলিফাই কৰিলে आंसर কি আহিব 2 into 10 to the power 8 meter per second. So ইয়াৰ পৰা ভ্যালুটো ইয়াত বহাই দিয়া Vg. So 2 into 10 to the power 8. So finally NGW answer to আহিব 1.12. Yes, 10 to the power 8 cancel go. So 1.12. So our answer is 1.12. Next question. Next and last question. After question asil physics part or pora. Uttal lens, convex lens economy consider kuru. Okay. So this is one convex lens. Radius of curvature is 20 centimeter. So that means radius of curvature 20 centimeter hole focal length R is equal to twice F is equal to R by 2. So that means 10 centimeter. So that one 10 centimeter F. Interestingly, at that position, an object is placed. That means focal length hot focusot লক্ষ্য বস্তু স্থাপন কৰা আছে. Very simple. Focusot লক্ষ্য বস্তু স্থাপন কৰা থাকিলে image ক'ত ফৰ্ম হয় প্ৰতিবিম্ব infinity অসীম. So that means our answer to hobo অসীম. That so ইয়াৰ পাছত আমি এইটো চেপ্টাৰ আৰম্ভণিৰ পৰা শেষলৈ যি ইম্পৰ্টেন্ট থাকে আৰু নেক্সট ভিডিওত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম. So keep watching our videos. Where to help you only. Okay, কেৱল তোমালোকক হেল্প কৰাৰ বাবে আমি এইখিনি প্ৰচেষ্টা হাতত লৈছো. So keep join us Career Plus.